Hello aspirants. আজি আমি পঢ়িম আছামিজ লিটাৰেচাৰৰ বিষয়ে। আসাম সাহিত্য সভা এষ্টাব্লিছড হৈছিলে 1917ত। আছামিজ লেংগুৱেজ, লিটাৰেচাৰ, কালচাৰৰ ডেভেলপমেণ্টৰ কাৰণে এই সভা এষ্টাব্লিছ কৰা হৈছিলে। আসাম সাহিত্য সভাৰ ফাৰ্ষ্ট কনফাৰেন্স কেতিয়া হৈছিলে? 1917 26 ডিচেম্বৰ। ক'ত হৈছিলে? জেৰেঙাপথাৰ শিৱসাগৰ হৈছিলে, শিৱসাগৰ ডিষ্ট্ৰিক্টত। আৰু আসাম সাহিত্য সভাৰ ফাৰ্ষ্ট প্ৰেচিডেণ্ট আছিলে পদ্মনাথ গোহাঁই বৰুৱা, ফাৰ্ষ্ট প্ৰেচিডেণ্ট, আৰু ফাৰ্ষ্ট ছেক্ৰেটাৰী আছিলে শৰৎ চন্দ্ৰ গোস্বামী। এইটো মনত ৰাখিব। ইয়াতে আমি কি পঢ়িলো এতিয়ালৈকে? আসাম সাহিত্য সভা এষ্টাব্লিছড হৈছিলে 1917ত, 26 ডিচেম্বৰ। ফাৰ্ষ্ট প্ৰেচিডেণ্ট আছিলে পদ্মনাথ গোহাঁই বৰুৱা আৰু ফাৰ্ষ্ট ছেক্ৰেটাৰী আছিলে শৰৎ চন্দ্ৰ গোস্বামী। আসাম সাহিত্য সভাৰ থিম সং কি হয়? চিৰচেনেহী মোৰ ভাষা জননী। কোনে কম্প'জ কৰিছিলে? মিত্ৰদেৱ মহন্ত। তেখেত এজন এমিনেণ্ট ৰাইটাৰ আৰু ফ্ৰীডম ফাইটাৰ আছিলে। আৰু আসাম সাহিত্য সভাৰ লোগো কোনে ডিজাইন কৰিছিলে? যুগল দাস। এইটো মনত ৰাখিব। আসাম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ ক'ত আছে? যোৰহাট আছে। যোৰহাট চন্দ্ৰকান্ত সন্দিকৈ ভৱন, যোৰহাটত আছে যিটো। Centenary celebration of the Sabha was held in 2017 at the same place as its first session. First session ক'ত হৈছিলে? জেৰেঙাপথাৰ শিৱসাগৰত হৈছিলে ন? তো তাতেই এমিনেণ্ট ৰাইটাৰ নমিতা গোখলে was conferred the Centenary National Award by the Sabha for her contribution to literature on this occasion. এই সব মনত ৰাখিব। এতিয়া MCQs যিমানখিনি পঢ়িছোঁ তাৰে ওপৰত কেইটামান MCQs আছে, আপোনালোকেও ট্ৰাই কৰিব সলভ কৰিবলৈ। চাব MCQsবোৰ। হু ইজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য আসাম সাহিত্য সভা? আপোনালোকে মনে মনে ভাবিব, মই 2 ছেকেণ্ড পিছতে এনচাৰ দিম। হু ইজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য আসাম সাহিত্য সভা? আমি পঢ়িছিলোঁ পদ্মনাথ গোহাঁই বৰুৱা। When was the আসাম সাহিত্য সভা established? এইটো আমি পঢ়িছিলোঁ 1917 26 December. The headquarters of the Assam Sahitya Sabha is situated at, এইটো আমি পঢ়িছিলোঁ, এইটো আছিলে হেডকোৱাৰ্টাৰ্ছ ক'ত আছিলে? যোৰহাট। আৰু ফাৰ্ষ্ট কনফাৰেন্স ক'ত হৈছিলে? সেইটো আছিলে শিৱসাগৰ জেৰেঙাপথাৰ। এই দুটাত কনফিউজ নহ'ব। Dr. Bhupen Hazarika become president of the Sabha in which year? এইটো হ'ব 1993. Who has recently been elected as the president of Assam Sahitya Sabha? এইটো হ'ব Dr. Sujay Hazarika. Where was the, এইটো দেখা পাই আছে ন? হ'ব। Where was the centenary celebration of the Sahitya Sabha held? এইটো ক'ত হ'ব? ক'ত হৈছিলে? Same place where the first session held, মই কৈছিলোঁ যে তাতে চাইছিলে আপোনালোকে, এইটো আছিলে শিৱসাগৰ। The logo of the Assam Sahitya Sabha was made by, কোনে লোগোখন বনাইছিলে? যুগল দাস। The theme song of the Assam Sahitya Sabha was composed by, theme song কোনে কৈছিলোঁ যে এমিনেণ্ট ৰাইটাৰ আৰু ফ্ৰীডম ফাইটাৰ আছিলে তেখেত মিত্ৰদেৱ মহন্ত। The Centenary Award of the Assam Sahitya Sabha was given to, কোন আছিলে চাব? অপশ্যনত আছে জাহ্নবী বৰুৱা, নমিতা গোখলে, ৰীতা চৌধুৰী, ডক্টৰ নগেন শইকীয়া। এইটো হ'ব নমিতা গোখলে। আৰু লাষ্টৰ এইটো চাব, আৰু এইটোৰ এনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব।